চিপনচিলা গাঁও পঞ্চায়তৰ প্ৰয়াত সচিব চন্দ্ৰকান্ত দাসৰ পত্নীৰ প্ৰতিক্ৰিয়া ২৬ জুনত বঙাইগাঁও জিলাৰ কাহিদুৱাত অচিনাক্ত আততীয়াৰ গুলীত নিহত হৈছিল চিপনচিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাস। ২৬ জুন বিয়লি প্ৰায় ৩ মান বজাত চিপনচিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা অৱগত কৰাত প্ৰয়াত পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসৰ পত্নী আৰু পুত্ৰ অভয়াপুৰী বোৱালিমাৰীস্থিত বাসগৃহৰ পৰা ঘটনাস্থলীত উপস্থিত হয়। আততীয়াৰ গুলীত নিহত হোৱা চন্দ্ৰকান্ত দাসৰ কোনো ব্যক্তিগত শত্ৰুতা নাই বুলি তেওঁৰ পত্নীয়ে জনায়। কিন্তু বিগত কিছুদিনৰ পৰা নিহত চন্দ্ৰকান্ত দাস মানসিকভাৱে অস্থিৰ হৈ আছিল আৰু ৰুমত সোমাই অকলে কাম কৰি থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। বঙাইগাঁৱৰ পৰা চালিনুৰ ইছলামৰ প্ৰতিবেদন SM নিউজ অসম। মোক জিপিচি এজনে ফোন কৰি ক'ল যে এক্সিডেণ্ট হৈছে, আপোনালোকে সোনকালে আহক। সেইখিনি কৈয়ে মানে আমি আৰু দৌৰাদৌৰিকৈ ওলাই গ'লোঁ। চিপনচিলা পঞ্চায়তত গাঁও পঞ্চায়ত কিমান দিন ধৰি কৰ্মৰত অৱস্থা আছে? বেছি দিন হোৱা নাই, সেই কিমান এটা মোৰ মনতো নাই, কিমান ৬-৭ মাহমান হ'ল নেকি, এনেকৈ হ'ব। কালিও তেনেকৈ সদায় যেনেকৈ যায় সেনেকৈ তেওঁ খুব মানে চিনচিয়াৰ মানুহ, নিজৰ কাম কৰি নিজৰ ফাইল পত্ৰ লৈ মানে এনেকৈ 9:30-10টাতে ওলাই গৈছে আৰু ভাত পানী খাই যেনেকৈ সদায় যায় তেনেকৈ ওলাই গ'ল। আমিও আৰু ভাবিছোঁ কালি আমাৰ অম্বুবাচী লগত মোৰো কাম বেছি, অলপ ঘৰ দৰ্জা মোচা কাচা কৰি কেনে বোলে আবেলি আমিও মাংস আনিলোঁ। ল'ৰাকেইটা বোলে অম্বুবাচী মাংস খাম বুলি, এই মাংসখিনি বনাই থাকোঁতে মোক ফোন এটা আহিল। ফোন আহিল যে দাদাৰ এক্সিডেণ্ট হৈছে, আপুনি সোনকালে আহক। সেইকাৰণে বাবুক ক'লোঁ মই, বোলে বাবা ব'ল, এই ক'লোঁ ড্ৰাইভাৰ এটা লগ মই পাৰিম মা, ব'ল আমি যাওঁ, তোৰ হস্পিটেলত আছে এনেকৈ। সেইটো কওঁতে ক'ল কি হস্পিটেল নালাগে, আপোনালোকে ইয়াতে আহক। এনেকৈ সুধি যাই দেখোঁ যে মানুহটোৰ এই অৱস্থা। কোনোবাই যে মানুহটোৱে গলিয়াই থৈ গৈছে, গতিকে বহুত নিয়াই লাগে। ব্যক্তিগত ব্যক্তিগতভাৱে কাৰোবাৰ শত্ৰুতা আছিল, এতিয়াতো মোক একোৱে কোৱা নাই, মই একোৱে গম নাপাওঁ। কিবা ভাবুকি আহিছিল নেকি? কিবা এনেকেতো মোক একো কোৱাই নাই, মানুহজনে নিজে নকয়। তেওঁ খালি অলপ মানে দৰ্জা চৰ্জা বন্ধ কৰি খুব এইকেইদিন টেনশ্যনত কাম কৰি থাকে। মই ভাবিছোঁ পঞ্চায়তৰ কাম সদায় টেনশ্যনত থাকে, তেওঁ খুলিও নকয়। এনেতো সন্দেহ, এতিয়া কাক কি কৰিম, জিপিৰ কাম মানুহক লগ পাই কি ক'ম মই এতিয়া। মই এতিয়া একো আলিমুলি নকোৱা হৈছে, খালি মোৰ আইনৰ ওপৰত একটা বিশ্বাস। পুলিচে প্ৰশাসনে মোক যাতে দিয়াই দিয়ে, সেইখিনিয়ে মই আৰু মই একো ক'ব নোৱাৰো। আঘাতটো হ'লে মই শান্তি পাওঁ, মোৰ আত্মাটোৱে শান্তি পাব। কিবা কাৰোবাৰ প্ৰতি যদি কিবা অভিযোগ আছে আপুনি ক'ব পাৰে। এতিয়া নাজানাকে মানুহ কাকো ক'ব নোৱাৰো না। একো ভাবুকি আপোনালোকে আহা গম নাপায়? গম নাপাওঁ, কোৱাও নাই নহয়। খালি কেইদিনমান ধৰক অফিচৰ কামৰ পাতি লৈ বুলি এনেকুৱা ভাবি আছিলো, অলপ মন চন মাৰি থাকিছিল আৰু বাকীটো নৰ্মেলি আছে। এনে খুব টেনশ্যনত থাকে, অলপ কোনো ব্যক্তিগতভাৱে কাৰো লগত শত্ৰুতাও নাই, এনেকুৱা নাই। মানুহজন ভাল, সকলো যোনে সুধিব সিয়ে ক'ব যে ভাল মানুহজন। এনেতো আমাৰ ইয়াক কালি গোৱালপাৰাৰ পৰাও আহিছে, আগত নলংগাত আছিল। 4 বছৰ আগত আছিল দেউতাই তাতে, তাৰে মানুহ কালি ৰাতি আহি 10টাত আহি ওলাইছে। গতিকে এনেতো মানুহৰ লগত মইতো ভাবো কোনো শত্ৰুতা নাই। ঠিক আছে, ধন্যবাদ।